হয় নিশ্চিতভাৱে পাপৰি ইতিমধ্যে আমি আমাৰ দৰ্শকসকলক জনাই আছো যে কালিৰ দিনটোত আজিৰ দিনটোত এখনি সভা সম্বোধন কৰা হৈছিল জিলা আয়ুক্তৰ তৰফৰ পৰা বঙাইগাঁও জিলাত আৰু দেখিবলৈ পোৱা গৈছিল 22টাকৈ সংগঠনে ইয়াত আপোনাৰ অংশগ্ৰহণ কৰিছিল আৰু মূল বিষয়বস্তুটো আছিল যে কমতাপুৰ সাহিত্য শাসিত পৰিষদৰ সীমা নিৰ্ধাৰণ এটা বিষয় আছিল আৰু তাৰ সমান্তৰালকৈ যেহেতু সিএম পূৰ্বৰ সিএম ইতিমধ্যে পদত্যাগ কৰিছে আৰু পদত্যাগ কৰাৰ পিছত এক প্ৰকাৰ সেই বিষয়টো লৈ পেলাই ইতিমধ্যে চৰ্চা আহিছে আৰু ইতিমধ্যে যিখন সভা আছে সভাখন সমাপ্ত হৈছে সভাখনৰ মূল বিষয়বস্তুটো আছিল যে সীমা নিৰ্ধাৰণটো বিষয়বস্তু হিচাপে লোৱা আছিল তাৰ সমান্তৰালকৈ সৰ্বাংগীন ভাৱে আপোনাৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আলোচনা কৰা হৈছে আক্ৰাসুৰ সভাপতি ক্ষিতিশ বৰ্মন মোৰ সৈতে আছে আপোনাক স্বাগতম জনাইছো ইতিমধ্যে সভাখন শেষ হৈ গৈছে সভাত মূল বিষয়বস্তুটো ইতিমধ্যে সীমা নিৰ্ধাৰণক লৈ পেলাই আলোচনা হৈছে কিন্তু পৰৱৰ্তী সিএম লৈ পেলাই এতিয়া জল্পনা কল্পনা চলি আছে তিনিগৰাকী ব্যক্তিৰ নাম ওলাইছে প্ৰদীপ ৰায় অতুল ৰায় তাৰ সমান্তৰালকৈ জীৱেশ ৰায় তিনিগৰাকী নাম ইতিমধ্যে চৰ্চা চলি আছে তো আপোনালোকৰ তৰফৰ পৰা কেনেকুৱা ইংগিত দিছে বা কোন হ'ব লাগে আপোনালোকৰ মতে সিএম চাওক আজি যোৱা 10 তাৰিখে আমাক আমন্ত্ৰণ কৰিছিল গুৱাহাটীত আমন্ত্ৰণ কৰিছিল আমরা আমন্ত্ৰণ মৰ্মে আমি গুৱাহাটীত গৈছিলোঁ তাত মাননীয় মুখ্যমন্ত্ৰী দ্বয় আছিল পীযুষ হাজৰিকা ডাঙৰীয়া আৰু জয়ন্ত মল্ল বৰুৱা সেই মিটিংখনত আমাৰ সকলো জাতি জনগোষ্ঠীৰে আমাৰ জনগোষ্ঠীৰ সকলো সংগঠনকে মাতিছিল তাত এইকাৰণে মাতিছিল যে ডেলিমিটেশ্যন যেটো আছিল প্ৰক্ৰিয়া আৰু লগতে আদাৰ্শত আছিল আমাৰ যিহেতু গকুল বৰ্মন ডাঙৰীয়া ইতিমধ্যে ৰিজাইন দিব বা দিছে সেই সম্পৰ্কত নেক্সট কাক হেৰি কৰা যাব পক্ষেপ কৰা যাব তাৰ হেতু কাৰণে আলোচনাত মাতিছিল আৰু এই কথাবিলাক আমি ডিসকাশন হোৱাৰ পিছত আদাৰ্শত যেতিয়া আহিলে তেতিয়া আমি স্পষ্ট ভাষাত কৈছো যেহেতু গকুল যেতিয়া চিফ হৈছিল বা হিতেশ বৰ্মন যেতিয়া চেয়াৰম্যান হৈছিল তেতিয়া আমি দুটা পক্ষত আমাৰ আক্ৰাসুটো দুটা পক্ষত বিভক্ত হৈ ইনক্লুড হৈছিল সেই হিচাপে গকুল বৰ্মন যেতিয়া স্বেচ্ছাই ৰিজাইন দিছে তাৰ ঠাইত আমাৰ ফালৰ পৰা আমাৰ গোটৰ ফালৰ পৰা আমাৰ যিকোনো সংগ্ৰামী সত্তা থকা মানুহ আমি পক্ষেপ কৰিম বুলি কৈছো আৰু সেই মতে হ'ব লাগে আমি এটো দাবী জনাইছো যে হয়তো কেএসিৰ ফালৰ পৰাই দিয়া বুলি ক'লে যদি আক্ৰাসুৰ পৰা নালাগে তহঁতৰ মাজত যেহেতু মিলাব পৰা নাই কেএসিৰ ফালৰ পৰা ঠিক আছে আমি কেএসিৰ ফালৰ পৰা পক্ষেপ কৰিব দিছে আমি কেএসিৰ পক্ষেপ কৰি দিছো মই সিধাকে কৈ দিছো যেহেতু সিনিয়ৰ আক্ৰাসুত বহু বছৰ প্ৰেসিডেন্ট কৰিছিল সভাপতিত্ব কৰিছিল তাৰ পিছত হি বহুত সিনিয়ৰ হয় সবতকে সিনিয়ৰ হয় সেইজন ব্যক্তি কেএসিৰ ইএম হৈ আছে কোন হয় সেইজন ব্যক্তি হল প্ৰদীপ ৰায় ইএম হয় তেখেতক কেএসিৰ পৰা যেটা কৈছে আমি ইএম হিচাপে তাক আমি পক্ষেপ কৰিছো আৰু সেই হিচাপে মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছো যে যাতে আমাৰ যিজন আমাৰ চিফ আছিল গকুল বৰ্মন ডাঙৰীয়া তাৰ পৰিৱৰ্তে আমি প্ৰদীপ ৰায়ক আমি পক্ষেপ কৰিছো আক্ৰাসুৰ আপোনালোকৰ ফালৰ পৰা এটা আমাৰ ফালৰ পৰা আমি দাবী কৰিছো যে প্ৰদীপ ৰায়ক তাত আনিব লাগে আৰু তাত অধিষ্ঠিত কৰিব লাগে যেহেতু আমি দুটা ভাগত বিভক্ত আছিলো আৰু যাৰ কাৰণে ক্ষিতিশ আৰু বলক দায়িত্ব দিয়াৰ পিছত ক্ষিতিশ আৰু বলৰ মাজত যেহেতু আমি মিলাই আক্ৰাসুৰ প্ৰতিনিধি আমি দিব পৰা নাই কেএসিৰ পৰা দিব কৈছে যেতিয়া মাননীয় মন্ত্ৰীদ্বয়ে তেতিয়া ক'লে যে তুমি কেএসিৰ পৰা তুমি কাক দিবা কোৱা স্পষ্ট ভাষাত মই কৈ দিছো প্ৰদীপ ৰায়ক দিব লাগে তাত প্ৰেজেন্ট আছিল প্ৰদীপ ৰায় তাত সাক্ষাৎ আছিল মই নিজে কৈছো আমাৰ বিভিন্ন দল সংগঠনৰ মানুহ আছিল আমি বিচাৰিছো যাতে আমাৰ মাজত ভুল বুজাবুজি নহয় আমাৰ মাজত যাতে হাই কাজিয়া নহয় তাৰ কাৰণে মানে সুস্থিৰ সিদ্ধান্ত লৈ যাতে এই ব্যৱস্থাটো কৰে কাৰণ নহলে যদি আজি চেয়াৰম্যান হিতেশ ডাঙৰীয়া আজি চেয়াৰম্যান আছে চেয়াৰম্যান আজি এটা বেলেগ গোট হয় তেওঁলোকৰ এটা হিতেশ বাবুৰ গোট মানে বলৰাম গোটৰ হয় আজি সেই ঠাইত যদি আকৌ চিপটো তেখেতৰ হাতত দিয়ে তেওঁলোকৰে হাতত দিয়ে তাৰমানে পক্ষপাতিটো একপক্ষীয়ভাৱে হ'ব সেই বস্তুটো হ'ব গ'লে আমাৰ সংগঠনৰ মানুহবিলাকে কেতিয়াও মানি নল'ব জিলাবিলাকে কেতিয়াও মানি নল'ব এইটো এটা কেএসিখন ভাল কৰিব যাওঁতে বেয়াহে হ'ব বেছিকে আৰু যাৰ কাৰণে আমি মন্ত্ৰীদ্বয়ক কৈছো আৰু আমি ইতিমধ্যে মই মেছেজো কৰিছো মাননীয় মুখ্যমন্ত্ৰীক মেছেজ কৰিছো মন্ত্ৰীদ্বয়ক কৰিছো আৰু আমি বাই টেলিফোনো মই যিমানখিনি পাৰো জনাইছো প্ৰদীপ ৰায় হ'ব লাগে আপোনালোকৰ প্ৰদীপ ৰায় হ'ব লাগে এইটো আমি নিশ্চিতভাৱে দিছো ইলেকশ্যন নোহোৱালৈকে প্ৰদীপ ৰায় থাকিব ইলেকশ্যন হোৱাৰ পিছত তেতিয়া কোনে হ'ব নহ'ব সেই কথাটো পিছৰ কথা আচ্ছা চৰকাৰৰ তৰফৰ পৰা কি ইংগিত পাইছে এতিয়ালৈ চৰকাৰৰ তৰফৰ পৰা আমি একো ইংগিত পোৱা নাই ঠিক আছে আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি বহি পেলাই এই কথাটো ডিসকাশন কৰি আপোনালোকক আমি নিশ্চয় আমি অৱগত কৰিম দেখিবলৈ পাইছে ক্ষিতিশ বৰ্মন তেখেত আপোনাৰ আক্ৰাসুৰ সভাপতি আৰু তেখেতে স্পষ্টভাৱে কৈছে যে তেখেতসকলৰ গোটৰ ফালৰ পৰা আপোনাৰ আক্ৰাসুৰ তৰফৰ পৰা প্ৰদীপ ৰায়ৰ নামটো ইতিমধ্যে উচ্চাৰণ কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীক এই কথা স্পষ্টভাৱে জনাই দিয়া হৈছে যেহেতু কমতাপুৰ সাহিত্য শাসিত পৰিষদত ইএম হৈ আছে প্ৰদীপ ৰায় আৰু তেখেতক আপোনাৰ এক প্ৰকাৰ সিএম পদত অধিষ্ঠিত কৰিব লাগে বুলি ক্ষিতিশ বৰ্মনে উল্লেখ কৰিছে আপোনাৰ ওচৰলৈ আহিছো কি আলোচনা ইতিমধ্যে হৈছে আপোনালোকৰ ফালৰ পৰা কি কোৱা হৈছে বা কি জনাব
চাওক ইতিমধ্যে যিহেতু আলোচনা শেষ পাইছে আমি সদৌ কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাই এই আলোচনাক আমি যিহেতু আমাৰ ডিচি মহোদয়ৰ মানে যোগেদি আলোচনাটো অনুষ্ঠিত হৈছে প্ৰথমতে আমি বঙাইগাঁও ডিচিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ কোচ ৰাজবংশীৰ জনগোষ্ঠী যেতিয়ালৈকে জনজাতিকৰণ নহয় তেতিয়ালৈকে কোনো ধৰণৰ সুৰক্ষিত নহয় অনলি কে এ চিখনত যদি আমি জনজাতিকৰণ নকৰি যদি আমি ৰিজাৰ্ভেশ্যন কৰোঁ হয়তো এটা সাংবিধানিক এটা সুৰক্ষা পামনে নাই আমাৰ সন্দেহ আছে সেইকাৰণে আমি বাৰম্বাৰ আমি যোৱা যিহেতু 10 তাৰিখে যিহেতু ডিছপ্লেত এটা মিটিং হৈছিল মন্ত্ৰীদ্বয় আছিল তাতে আমি আহ্বান কৰিছিলোঁ যে প্ৰথমতে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবাঢ়ক কোচ ৰাজবংশীৰ জনগোষ্ঠীক জনজাতিকৰণ কৰি দি তেতিয়া নিৰ্বাচন কৰক তেতিয়াহ'লে আমাৰ কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ মানুহখিনি সুৰক্ষিত হ'ব বা কেনেকৈ আমি ৰিজাৰ্ভেশ্যন কৰি সেই ক্ষেত্ৰত আমি নিশ্চয় এইটো এটা পজিটিভ এটা ৰিজাল্ট আহিব কিন্তু তাৰ বাহিৰে জনজাতিকৰণ নকৰাকৈ যদি ইয়াতে যদি ইলেকশ্যন পাতে তাতে কিবা এটা আমাৰ সন্দেহ হৈছে যে কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ মানুহখিনি তাতে সুৰক্ষিত থাকিবনে নাই আমাৰ যিটো চিট ৰিজাৰ্ভেশ্যনৰ কথা কৈছে এই চিট ৰিজাৰ্ভেশ্যনৰ বস্তুখিনি তাতে সম্পূৰ্ণ সাংবিধানিকভাৱে তাতে সুৰক্ষিত হ'বনে নাই তাতে আমাৰ শংকা আহিছে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ যে অতি সোনকালে কোচ ৰাজবংশীৰ জনগোষ্ঠীক আগত জনজাতিকৰণ কৰক পৰৱৰ্তী সময়ত লাগিলে 6 মাহ কিবা 1 বছৰ এটা সময় এটা বঢ়াই এই অঞ্চলত জনজাতিকৰণ কৰি তাৰপিছত নিৰ্বাচনৰ ব্যৱস্থা কৰক নিৰ্বাচনৰ প্ৰসংগটো আহিছে আৰু নিৰ্বাচন প্ৰসংগক লৈ পেলাই ইতিমধ্যে আলোচনা চলিছে আৰু তাৰ পূৰ্বে জনজাতিকৰণ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু ক্ষিতিশ বৰ্মন আছে মই অকণমান তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ যেহেতু প্ৰদীপ ৰায়ৰ কথা আপুনি উল্লেখ কৰিছে যে তেখেত পৰৱৰ্তী CM হ'ব লাগে আপোনালোকৰ মতে বাকী দল সংগঠনবিলাকে বা আপোনালোকৰ যিহেতু ভাতৃ সংগঠন আছে বা বিভিন্ন গোট আছে তেখেতসকলে বিষয়টো কি হিচাপে লৈছে নহয় তেখেতসকলে মানে কি হ'ল আমাৰ এতিয়া দুটা গোটৰ মাজত আমাৰ যিহেতু মিল হোৱা নাছিল কাৰণে আক্ৰাসুৰ ফালৰ পৰা আমি দিব পৰা নাছিলোঁ ক্ষিতিশ গোটৰ দিব পৰা নাই বলো দিব পৰা নাই আৰু যাৰ কাৰণে KACৰ পৰাই দিব কৈছে আৰু যাৰ কাৰণে আমি KACৰ পৰা উপযুক্ত মানুহ গ্ৰহণযোগ্যতা থকা মানুহ আমি তেনেকুৱা ধৰণৰ চলাব পৰা মানুহকে আমি প্ৰদীপ ৰায়ক আমি ডিমাণ্ড দিছোঁ আৰু প্ৰদীপ ৰায় পাব লাগে বুলি আমি মাননীয় মন্ত্ৰীদ্বয় আৰু মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ বিভিন্ন দল সংগঠন আহিছিল দল সংগঠনৰ মতামত আছে ছাপোৰ্ট আছে যে ইয়াত যদি সেই সম্পৰ্কত যদি ইয়াত বক্তব্য ল'ব লগা হয় আমাৰ বিভিন্ন দল সংগঠনৰ ছাপোৰ্ট আছে কাৰণ সেইজন ব্যক্তি গ্ৰহণযোগ্যতা আছে আৰু ইলেকশ্যনলৈকে তেখেতৰ চলাব পৰা সেইখিনি ক্ষমতাও আছে মানে ইনচাৰ্জ হিচাপে দিয়ক কিন্তু ইনচাৰ্জ হিচাপে দিলেও প্ৰদীপ ৰায়ক দিব লাগে জনজাতিকৰণ যিটো বিষয় আছে সেই বিষয়টো কি ধৰণে চুইছে আজি এই কথাটো স্পষ্ট কথা যে আজি যিহেতু সীমা নিৰ্ধাৰণৰ পৰা আজি যিখন আমাৰ KACৰ আইন যিখন এখন প্ৰণয়ন কৰিবলৈ গৈ আছে সেইখন যদি কৰিব যায় আজি বিভিন্ন জাতি জনগোষ্ঠী এই মাজত আজি সোমাই আছে সকলোকে সমান অধিকাৰ দি আমি বিচাৰিছোঁ সকলোৰে সমান অধিকাৰ থাকিব তাত যাতে সকলো প্ৰতিনিধিত্ব কৰিব পাৰে জনগোষ্ঠীয়ে সেইখিনি কথা আমি স্পষ্ট ভাষাত কৈছোঁ কিন্তু কমতাপুৰ অট'নমাছ কাউন্সিলখনত কোচ ৰাজবংশী জনগোষ্ঠী কেনেকৈ সুৰক্ষিত হ'ব বা আজি কেনেকৈ ৰিজাৰ্ভেশ্যন হ'ব সেই কথাটো স্পষ্ট ভাষাত আমি ক'ব বিচাৰিছোঁ যদি কোচ ৰাজবংশী জনগোষ্ঠী আজি ৰিজাৰ্ভেশ্যন হ'ব লাগে আজি সেই হিচাপত OBC বা MOBC কেনেকৈ ৰিজাৰ্ভেশ্যন হ'ব এই কথাখিনি কিন্তু গভৰ্ণমেণ্ট ভালকৈ জানে OBCৰ পৰা ৰিজাৰ্ভেশ্যন আমি কেতিয়াও দেখা নাই যে ৰিজাৰ্ভেশ্যন বা শক্তিশালী ৰিজাৰ্ভেশ্যন পাব তেনেকুৱা ধৰণৰ কোনো দেখা নাই গতিকে আমি ভাবোঁ জনজাতিকৰণটো যিহেতু আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টত ট্ৰাইবেল সংঘই হওক আদাৰ্ছ বেলেগ সংগঠনবিলাকৰ ট্ৰাইবেল সংগঠনবিলাকো কোনো দ্বিমত নাই তেওঁলোকে কৈছিল গতিকে ইয়াত কোচ ৰাজবংশী জনগোষ্ঠীৰ নিৰাপত্তাৰ খাতিৰত আজি মাননীয় মুখ্যমন্ত্ৰীয়ে জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগে এইটো কথা আমি দাবী জনাইছিলোঁ আৰু আজি ট্ৰাইবেল সংঘই আজি ইয়াত দ্বিমত কৰা নাই যিহেতু তেওঁলোকেও জানে যে এই অঞ্চলত কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহে অতিকে পিছপৰা আৰু তেওঁলোকৰে বৈশিষ্ট্য আছে জনজাতিৰ ক্ৰাইটেৰিয়া তেওঁলোকৰে আছে আৰু ইতিমধ্যে 96 যাৰ কাৰণে পাইছিল আৰু আমাৰ ট্ৰাইবেলৰ যিবিলাক আচাৰ ব্যৱহাৰ আজি নামনি অসমৰ কোচ ৰাজবংশীখিনি যথেষ্টভাৱে আছে কিন্তু আজি ইয়াত খিলঞ্জীয়া হ'লেও আজি আমি সুৰক্ষিত নহয় কাৰণে বাৰম্বাৰ আমি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে এই জনগোষ্ঠীটোক MOBCৰ জৰিয়তে যদি কৰে ট্ৰাইবেল ৰিজাৰ্ভেশ্যন তেওঁলোকৰ যদি সুবিধা আছে কৰিব পাৰে আৰু নহ'লে আমাৰ জনজাতিকৰণ ষ্টেটাছটো আমাক দিব লাগে তেতিয়াহে আমি ইলেকশ্যনত আমাৰ এই কমতাপুৰ অট'নমাছ কাউন্সিলখন এখন পৰিপূৰক হিচাপে সকলো জাতি জনগোষ্ঠীক লৈ আমি চলাব পৰা এটা ব্যৱস্থা আহিব অন্যথা কিন্তু ইয়াত কোচ ৰাজবংশী হ'লে কেতিয়াও সুৰক্ষিত নহ'ব আৰু কাউন্সিলখন আমাৰ যি ধৰণে হ'ব লাগে তেনেকৈ নহ'ব গতিকে আমি ভাবোঁ সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ সেই হিচাপে কাউন্সিলখন জনজাতি কৰি ইলেকশ্যন পাতক খুব সময়ৰ ভিতৰত কম সময়ৰ ভিতৰতে পাতক কিন্তু এই ব্যৱস্থাখিনি কৰক জনজাতিকৰণ আগতে কৰিব লাগে দেখিবলৈ পাইছে ক্ষিতিশ বৰ্মন তেখেত আক্ৰাসুৰ সভাপতি আৰু ইতিমধ্যে তেখেতৰ ফালৰ পৰা তেখেতসকলৰ গোটৰ ফালৰ পৰা পাপৰি এটা কথা উল্লেখ কৰিছে যে প্ৰদীপ ৰায়ৰ নামটো তেখেতসকলৰ ফালৰ পৰা ইতিমধ্যে মুখ্যমন্ত্ৰীক জনাইছে অৰ্থাৎ 3 গৰাকী ব্যক্তিৰ নাম চৰ্চাত আছিল নতুন CM পদৰ বাবে জীৱেশ ৰায় আপোনাৰ অতুল ৰায় আৰু প্ৰদীপ ৰায় 3 গৰাকী ব্যক্তিৰ নাম চৰ্চাত আছিল কিন্তু আজিৰ দিনটোত তেখেতসকলে স্পষ্ট ইংগিত দিছে যে প্ৰদীপ ৰায়ক আপোনাৰ
যিহেতু তেখেত EM হৈ আছে তেখেতৰ নামটো CM পদৰ বাবে আক্ৰাসুৰ ক্ষিতিজ গোটৰ তৰফৰ পৰা তেখেতৰ নামটো প্ৰক্ষেপ কৰিছে আৰু এই প্ৰক্ষেপ কৰা নামটোৱে পৰৱৰ্তী সময়ছোৱাত চৰকাৰৰ ফালৰ পৰা কি ধৰণে বিবেচনা কৰে সেয়া লক্ষণীয় হ'ব কিন্তু ডাঙৰ খবৰটো হৈছে যে আজিৰ দিনটোত প্ৰদীপ ৰায়ৰ নামটো আক্ৰাসুৰ তৰফৰ পৰা আক্ৰাসুৰ ক্ষিতিজ গোটৰ তৰফৰ পৰা প্ৰক্ষেপ কৰা হৈছে আৰু যদিহে আপোনাৰ প্ৰদীপ ৰায়ক চৰকাৰে যদি গ্ৰহণ কৰে তেখেতসকলৰ প্ৰস্তাৱ তেতিয়াহ'লে প্ৰদীপ ৰায় যে পৰৱৰ্তী CM হ'ব সেই কথা কিন্তু এটা ইংগিত পোৱা গৈছে পাপৰি ঠিক আছে কুলেন্দ্ৰ আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে গোটেই বিষয়টো এতিয়া চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰিব বা মুখ্যমন্ত্ৰীগৰাকীলৈ ইতিমধ্যে তেওঁলোকৰ মনৰ ভাৱ জনাইছে কাক তেওঁলোকে বিচাৰে এগৰাকী CM হিচাপে আৰু বিশেষকৈ জনজাতিকৰণৰ প্ৰসংগটো অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে আজিৰ সেই বৈঠকখনৰ পাছতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ